ছাত্ৰছাত্ৰীসকল এই আলোচনা কৰিছোঁ নৱম শ্ৰেণী গণিতৰ অধ্যায় 1.6 প্ৰশ্নবোৰ ইয়াৰ আগতে যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে বেল আইকনটো প্ৰেছ কৰিব লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব এটা কথা হ'ল এটা তিনিটা প্ৰশ্ন আছে এই তিনিটা প্ৰশ্ন সমাধান কৰিব কিছুমান সূত্ৰ আছে সেই সূত্ৰসমূহ আমি জানি ল'ব লাগিব ঠিক আছে আহাচোন সূত্ৰসমূহ প্ৰথমে জানি লওঁ এই সূত্ৰখন এনে ধৰণৰ a to the power m into a to the power n ইয়াতে যদি দুটা একে সংখ্যা হয় একে সংখ্যা পূৰণ কৰোঁ তেতিয়ালে সিহঁতৰ ঘাত দুটা যোগ কৰিব লাগে মানে আমি ইয়াত এই দুটা ভূমি সংখ্যা বুলি ক'ব পাৰোঁ যেহেতু দুইটা একে গতিকে তাক এটা হিচাপে ল'ম আৰু সিহঁতৰ ঘাত দুটা যোগ কৰিম m plus n এইদৰে আকৌ যদি হৰণ হয় ধৰক a by a to the power m by a to the power n দুটা একে সংখ্যা হৰণ হলে সিহঁতৰ ঘাত দুটা বিয়োগ কৰিব লাগে ঠিক আছে সংখ্যাটো a ললো আৰু ঘাত দুটা বিয়োগ হিচাপে দেখুৱালো তাৰপিছত আৰু এটা সূত্ৰ আছে যদি সংখ্যা দুটা বেলেগ বেলেগ হয় ধৰা হল a to the power m b to the power m মানে দুটা সংখ্যা বেলেগ বেলেগ কিন্তু সিহঁতৰ ঘাত দুটা একে তেনে ক্ষেত্ৰত আমি সংখ্যা দুটা পূৰণ কৰি লম যেনে a আৰু b পূৰণ কৰিম আৰু সিহঁতৰ ঘাত দুটা একেই হোৱাৰ কাৰণে ঘাতটো কমন লম ঠিক আছে আৰু এটা আছে এই সংখ্যা তাৰ ঘাত m আছে আৰু সিহঁতৰ ঘাত n আছে অৰ্থাৎ একেটা সংখ্যাত দুটা ঘাত মানে ভিতৰটো এটা ঘাত আছে বাহিৰটো আছে গতিকে আমি কি কৰিব লাগিব ঘাতে ঘাতে পূৰণ কৰিব লাগিব এৰ ঘাত m আৰু n পূৰণ কৰি আমি পাম mn ঠিক আছে দুটা ঘাত আমি পূৰণ কৰি দিব পাৰোঁ এই নিয়ম কেইটা প্ৰয়োগ কৰি আমি অংকখিনি কৰিব লাগিব ঠিক আছে চাওঁচোন এক নম্বৰ একটো 64 to the power 1/2 64 ৰ ঘাত 2/1 দিয়া আছে 1/2 দিয়া আছে এই যে 64 সংখ্যাটো দিছে তাক আমি কি কৰিম এনেকৈ উৎপাদকত প্ৰকাশ কৰি ল'ম মৌলিক উৎপাদকত প্ৰকাশ কৰি ল'ম তে মৌলিক উৎপাদকত কেনেকৈ প্ৰকাশ কৰি চাব দেই 2 32 গুণ 64 2 16 গুণ 32 2 8 গুণ 16 2 4 গুণ 8 2 2 গুণ 4 এটা দুই কেইটা ওলাইছে সেইকেইটাই হ'ব 64 ৰ ঘাত বা সূচকীয় ৰূপ 1 2 3 4 5 6টা আমি 64ক বা 64ক আমি 2 6টা ঘাত হিচাপে দেখুৱাইছো 2 6টা ঘাত হিচাপে দেখুৱাইছো গতিকে ইয়াত 2 ঘাত 6 দিম ব্ৰেকেট ক্লোজ কৰি বাহিৰত আগৰ ঘাতটোকে দিব লাগিব এতিয়া দুটা ঘাত হ'ল ঘাতে ঘাতে পূৰণ কৰিব লাগিব গতিকে ন 6 পূৰণ 2/1 ঠিক আছে এটা ঘাতে ঘাতে পূৰণ কৰিলো তাৰ পাছত ইয়াত কটাকটি গৈ আছে 2 3 গুণ 6 কাটিছে কাটোতে ওপৰত থাকিল 3 আৰু 1 3 গুণ 3 2 ঘাত 3 অৰ্থাৎ 2 3টা পূৰণ কৰিব লাগিব 2 3টা পূৰণ কৰিলে আমি কিমান পাম 8 ঠিক আছে তাৰ পিছত 2 নম্বৰটো আহিব 32 তো 32 ৰ উৎপাদক উলিয়াই আমি 2 16 যে 32 2 8 যে 16 2 4 যে 8 2 2 যে 4 মানে 32 টো আমি 2 ঘাত হিচাপে প্ৰকাশ কৰিম 2 ঘাত 1 2 3 4 5টা 2 ঘাত 5টা অৰ্থাৎ 32 টো সূচকীয় ৰূপত 2 ঘাত 5টা হিচাপে দেখুৱালো আৰু বাহিৰত আগৰ ঘাত 1/5 বা 5/1 পূৰণ কৰিলো এতিয়া 2 ঘাত 5 পূৰণ 5/1 পাতিম কি দেখিলো ইয়াতে দুটা মিলি আছে গতিকে কাটি দিলো কাটিলে কিমান থাকিব 1 এতিয়া 2 ঘাত 1 1 1 গুণ 1 হ'ল 2 ঘাত 1 অৰ্থাৎ 2 হ'ব যদি 2তকৈ বেছি হয় তেতিয়াহ'লে আমি ঘাতটো দেখুৱাই দিম ইয়াত যেহেতু 1 হৈছে গতিকে 2 ঘাত 1 বুলি নেদেখুৱাই 1 2 বুলি দেখুৱাই থৈছো এতিয়া 125 to the power 1/3 মানে 125 তাৰ ঘাত আছে 3/1 ইয়াক আমি সূচকীয় ৰূপত প্ৰকাশ কৰিব লাগিব ন বা মৌলিক উৎপাদকত প্ৰকাশ কৰিব লাগিব তে 125ক এটা ধৰ্ম আছে যে একক অক্ষৰত যদি 5 থাকে তেতিয়াহ'লে আমি তাক 5ৰে কৰিব পাৰিম ঠিক আছে 5ৰে 12 কৰিম 5 2 গুণ 10 2 থাকি যাব 2 আৰু 5 মিলি 25 5 5 গুণ 25 অৰ্থাৎ 5 25 গুণ 125 হেৰে 25টোক 5 5 গুণ 25 125 টো আমি 3টা 5ৰ পূৰণফল হিচাপে পালো অৰ্থাৎ 125 টি সূচকীয় ৰূপত লিখিলে আমি 5 3টা পাম
5 তিনিটা আছে গতিকে 5ৰ ঘাত 3টা বুলি লিখিছো ব্ৰেকেট ক্লোজ কৰি ওপৰ আগৰ সেই সংখ্যাটোকে পাতিম ঘাতটো এটা দুইটাকে 5ৰ সমষ্টি 5ৰ ঘাত 3 পূৰণ 1/3 3/1 হ'ল এতিয়া 3 3 কাটি দিম কাটিলে 1 থাকিব ইয়াতো ঘাত 1 হৈছে গতিকে 5ৰ ঘাত 1 বুলি নাপাতি অকল 5 বুলি পাতিছো 5ৰ ঘাত 1 অৰ্থাৎ ঘাত 1 মানে সেই সংখ্যাটোকে বুজাব ঠিক আছে যিসকলৰ মুখস্থ আছে তেওঁলোকে পুনে পুনে এই পদ্ধতিৰে নকৰি ইয়াত পাতি দিলেই হৈ যায় এতিয়া মই তোমালোকক যিসকলে একেবাৰে নাজানে তেওঁলোকৰ কাৰণে সহজকৈ কৰিবলৈ চেষ্টা কৰিছো ঠিক আছে 2 নম্বৰটো একে ধৰণেই হয় এটা 9ৰ ঘাত 2/3 দিছে তাক আমি কেনেকৈ কৰিম ন প্ৰথম আমি 9 মৌলিক উৎপাদকত প্ৰকাশ কৰিম 9 টো আমি 3 3 গুণ 9 হিচাপে পাওঁ অৰ্থাৎ 9 টো সূচকীয় ৰূপত লিখিলে পাম 3ৰ ঘাত 2 অৰ্থাৎ 3 স্কয়াৰ এতিয়া তাৰ আগৰ ঘাত আছে 2/3 আছে এতিয়া ঘাতে ঘাতে পূৰণ কৰি দিম 2 পূৰণ 2/3 অৰ্থাৎ ইয়াৰ ঘাতে ঘাতে পূৰণ কৰিছো তাৰ পিছত দেখিছো যে 2 2 মিলি আছে কাটি দিলো থাকিল কিমান 3 অৰ্থাৎ 3ৰ ঘাত 3 হ'ল 3ৰ ঘাত 3 অৰ্থাৎ 3 3টা পূৰণ কৰিব লাগিব 3 3টা পূৰণ কৰি আমি পাম 27 ঠিক আছে হেতে 2 নম্বৰটো 32 টু দি পাৱাৰ 2/5 32 ৰ উৎপাদক আমি উলিয়াই লওঁ আকৌ এবাৰ 2 16 গুণ 32 যুগ্ম সংখ্যা থাকিলে এককৰ যদি যুগ্ম সংখ্যা থাকে তেতিয়াহলে সদায় 2 ৰে কৰিবা এতিয়া 2 8 গুণ 16 2 4 গুণ 8 2 2 গুণ 4 ঠিক আছে আমি 32 টো 1 2 3 32 টোক 2 5টা ঘাত হিচাপে দেখুৱালো অৰ্থাৎ 32 ৰ সূচকীয় ৰূপ হৈছে 2 টু দি পাৱাৰ 5 বাহিৰত 2/5 টো দিলো এতিয়া 2 টু দি পাৱাৰ 5 ইনটু 2/5 অৰ্থাৎ ঘাতে ঘাতে পূৰণ হ'ল হয়নে এটা সংখ্যাত দুটা ঘাত গতিকে ঘাতে ঘাতে পূৰণ কৰিলো তাৰ পিছত দেখিলো যে মিলি আছে গতিকে পাছে পাছে কাটি দিলো থাকিল 1 এতিয়া 2 ঘাত 1 আৰু 2 2 গুণ 2 পালো 2 ঘাত 2 অৰ্থাৎ 2 2 গুণ 4 ঠিক আছে এবাৰ আহিল 16 টু দি পাৱাৰ 3/4 তেখেৰে 16 ৰ উৎপাদকবোৰ আকৌ উলিয়াই ল'ব লাগিব নেকে 2 8 যা 16 2 4 যা 8 2 2 যা 4 অৰ্থাৎ 16 ৰ 16 ৰ সূচকীয় ৰূপ হৈছে 2 টু দি পাৱাৰ 4 অৰ্থাৎ 2 4টা পূৰণ কৰিলে আমি 16 পাম হল সো আগৰ ঘাত আছে 3/4 আগৰ ঘাত 3/4 পাতিছো এতিয়া ঘাতে ঘাতে পূৰণ কৰিম 2 টু দি পাৱাৰ 4 ইনটু 3/4 এতিয়া 4 4 মিলি আছে আমি 4 4 মিলা কাৰণে কাটি দিলো তাৰ পিছত 2 ঘাত 3 থাকিল 3 গুণ 3 2 ঘাত 3 অৰ্থাৎ 2 3টা পূৰণ কৰি আমি পাম 8 ঠিক আছে দুই ঘাত 8 পালো ক্যামেৰাটো লৰি গৈছিলে আকৌ 2 নম্বৰ চাইটো 125 টু দি পাৱাৰ -1/3 আছে ইয়াক সূচকীয় ৰূপত প্ৰকাশ কৰিলাম তাৰ পিছত আই কৰিব পাৰিম এতিয়া 125 আমি 5 কিউব হিচাপে পাম কিন্তু 5 কিউবটো আমি দেখুৱাই লওঁ এবাৰ কেনেকৈ হ'ব পাম যদি একক বৰ্গৰ 5 থাকে তেতিয়াহলে 5 এ কৰি লবা 5 2 গুণ 10 2 থাকিল আৰু 25 5 5 গুণ 25 5 5 গুণ 25 নে 125 ৰ সূচকীয় ৰূপ হৈছে 5 কিউব হল বাহিৰত -1/3 এতিয়া ঘাতে ঘাতে পূৰণ কৰিব লাগিব ঘাতে ঘাতে পূৰণ কৰিব লাগিব গতিকে 5 ৰ ঘাত 3 ইনটু -1/3 ইয়াত 3 3 মিলি আছে কাটি দিলো কাটিলে আমি পাম 5 টু দি পাৱাৰ -1 মানে ঘাতটো মাইনাসত আছে কাৰণে আমি মাইনাসটো দেখুৱাই দিছো নে মাইনাসত নথকা নেদেখল হতেন এটা মাইনাসত আছে কাৰণে আমি ঘাতটো দেখুৱাই দিছো ঠিক আছে এতিয়া 3 নম্বৰলৈ আহিম সৰল কৰা এই অংকটো তোমালকে ভালকৈ মন দিব লাগিব আগৰ যে যিখিনি সূত্ৰ দেখুৱাই আছিল সেই সূত্ৰটো এতিয়াহে বিশেষভাৱে প্ৰয়োজন হ'ব এটা দুটা সংখ্যা একেই
গতিকে দুটা একে সংখ্যা যদি একে সংখ্যা পূৰণ কৰিলে আমি সিহঁতৰ ঘাত দুটা যোগ কৰিব লাগে সূত্ৰটো আছিল a to the power m into a to the power n মানে দুটা একে সংখ্যা গতিকে সিহঁতৰ ঘাত দুটা যোগ কৰিব লাগে বুলি মই তোমালোকক আগতে বুজাইছো এতিয়া সেইমতে এই সূত্ৰৰ মতে আমি ইয়াক কৰিম এতিয়া যেটো দুটা সংখ্যা একে গতিকে 2 লম অৰ্থাৎ ইহঁত এটা ভূমি সংখ্যা বুলি কয় সেই দুটাক আৰু ওপৰৰ ঘাত হল 2/3 প্লাস হেপলে 1/3 যেহেতু দুইটা সংখ্যাৰ ঘাত একে গতিকে আমাৰ বিশেষ অসুবিধা নহব গতিকে ইহঁতৰ লসাগু 3 লব লাগিব জানা দুটা সংখ্যা ঘাত একে হোৱাৰ কাৰণে তাক আমি ললো আৰু ওপৰৰ দুটা পুনে পুনে পূৰণ কৰি দিম যোগ কৰি দিম তাৰ পিছত এটা 2 ঘাত আমি পাম 3/3 2 1 3 আৰু 3 এটা দুইটা ঘাত একে হল আমি কটাকটি কৰিলে 1 পাম অৰ্থাৎ 2 ঘাত 1 আমি 2 ঘাত 1 নাপাতি অকল 2 পাতিলেও শুদ্ধ 2 ঘাত 1 নাপাতি 2 পাতিলেও শুদ্ধ হ'ব ঠিক আছে এতিয়া 3 নম্বৰ ৰুটো 1/3 কিউব হোল টু দি পাৱাৰ 7 হোল টু দি পাৱাৰ 7 আছে ইয়াক আমি কৰিব পৰা উপায় আছে 1/কিউব অৰ্থাৎ 3 যদি কিউবটো আছে তেতিয়া 1 ৰ কিউব হ'ব 1 ৰ কিউব থাকে ইয়াক আমি প্ৰথমে সমুখে কৰিলাম আমি এটো উল্টাই দিও এই সংখ্যাটো যদি আমি উল্টাই দিও তেতিয়া হলে কি পাম জানা উল্টাই দিওৰ লগে 3 ঘাত মাইনাস হৈ যাব মানে আগতে মাইনাসত আছিল তাক উল্টাই দিয়াৰ কাৰণে ই প্লাসত আহি গৈছে আৰু এটো ৰূপত ফৰ্মুলা মতে এটো ফৰ্মুলা যদি a to the power - m হয় তেতিয়া হলে তাক যদি উল্টাই দিও ওপৰত 1 আহিব আৰু তলত a to the power m অৰ্থাৎ ইয়াৰ তলত এক এটা আছে তাক যদি উল্টাই দিয়া গৈছে উল্টাই দিলে ওপৰত একটো আহি গৈছে আৰু ঘাতটো লগালে মাইনাসৰ পৰা প্লাস হৈ গৈছে এই নিয়ম মতে আমি ইয়াক কৰিছো দেই গতিকে আৰু বাকি বাহিৰৰ ঘাতটো তাৰ লগত পূৰণ কৰি দিলো পূৰণ কৰি পাম 3 power -21 পাম অন্য ধৰণৰ কৰিব পাৰি মই দ্বিতীয় ধৰণটো দেখুৱাই দিছো তলত মই যদি লওঁ 1/3 কিউব হোল টু দি পাৱাৰ 7 তাক আমি কি কৰিম যদি কমন লওঁ এনেকৈ ললো হোল ইনটু -7 কৰিলো প্লাস ইনটু 7 কৰিলো তাৰ পাছত তাক আমি কি কৰিম 1/3 হোল টু দি পাৱাৰ 21 কৰিম এটা ইয়াক যদি উল্টাই দিয়া যায় এটা প্লাস হৈ আছে ন ইয়াক যদি উল্টাই দিয়া যায় আমি কৰিম -21 পাম অৰ্থাৎ উল্টাই দিয়াৰ লগে লগে ঘাতটো মাইনাস হৈ গল আৰু তলত একটো আহি গল আৰু তলত এক থাকিলে আমি নেদেখুৱালো হ'ব অন্য ধৰণৰ কৰিব পাৰি মই মোৰ ধৰণৰ এখিনি শিকাই দিলো ঠিক আছে 3 নম্বৰ 3টো মন দিবা 11 to the power 1/2 by 11 to the power 1/4 অৰ্থাৎ দুটা একে সংখ্যা হৰণ হ'ব যদি আমি যদি দুটা একে সংখ্যা হৰণ কৰো তেতিয়া কি হ'ব চাবা দেই 8/a to the power m by a to the power n এডালে হৰণ বুলি বুজাইছে গতিকে সিহঁতৰ ঘাত দুটা বিয়োগ কৰিম না দুটা একে সংখ্যা a গতিকে সিহঁতৰ ঘাত m - n অৰ্থাৎ ঘাত দুটা বিয়োগ কৰিব লাগে এই নিয়ম মতে আমি ইয়াক কৰিব লাগিব হল 11 ললো গতিকে সিহঁতৰ ঘাত 1/2 - 1/4 এতিয়া ইহঁতৰ ঘাত দুটা বেলেগ বেলেগ গতিকে আমি সিহঁতৰ লসাগু উলিয়াই ল'ব লাগিব দুটা যুগ্ম সংখ্যা লসাগু উলিয়াই লম 2 1 2 2 2 4 আৰু না যায় আৰু ন গুটি কেটা মৌলিক সংখ্যা ওলাই গল গতিকে ইহঁতক পূৰণ কৰি লসাগু পাম দেখুন 4 ইহঁতৰ লসাগু 4 পাম গতিকে 4 পাতিলো এতিয়া চাও ভাগে ভাগে চাম যেহেতু এই দুটা মিলি লসাগু 4 হৈছে গতিকে ভাগে ভাগে ইহঁতৰ লগত কি পূৰণ কৰিলে এইটো ওলাব চাব লাগিব তে 2 লগত 2 পূৰণ কৰিলে আমি 4 পাম গতিকে 2 গুণ 2 বিয়োগ যেহেতু এই দুটা একে গতিকে ওপৰটো পাতি দিলে হ'ল কাৰণটো হ'ল যে 4 লগত 1 পূৰণ কৰিলে আমি 1 পাম গতিকে 1 গুণ 1 হৈ গল
তাৰপিছত এতিয়া 2 পৰা 1 গ'লে 1 উত্তৰটো হ'ল 11 to the power 4 by 1 1 by 4 তে 11ৰ ঘাত আমি 4 ভাগৰ 1 পালো ঠিক আছে 4 নম্বৰ অংকটো মন দিয়া এটা কৈছে 7 to the power 1 by 2 into 8 to the power 1 by 2 দুইটাৰ ঘাত একেই কিন্তু সংখ্যা দুটা বেলেগ বেলেগ এটো a to the power m into b to the power m সূত্ৰত পৰিছে অৰ্থাৎ সংখ্যা দুটা বেলেগ বেলেগ কিন্তু সিহঁতৰ ঘাত দুটা একেই a b এটুক a আৰু এটুক b বুলি ধৰিলে সিহঁতৰ ঘাত m m তেতিয়া কি হ'ব a আৰু b একেলগে পূৰণ কৰি সিহঁতৰ ঘাত দুটা কমন লম হল এই সূত্ৰমতে আমি কৰিম মানে 7 into 8 ব্ৰেকেট ক্লোজ কৰিলো আৰু সিহঁতৰ ঘাতটো কমন ললো হল তেতিয়া আমি কিমান পাম 56 to the power 1 by 2 ঠিক আছে